লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিপিএফ দলত ব্যাপক খহনীয়া। কংগ্ৰেছত যোগদান কৰিলে বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিলৱাৰ হুছেইনে। সমাগত লোকসভা নিৰ্বাচন আৰু দৰং ওদালগুৰি সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ বাবে বেয়া খবৰ। এইবাৰ বিপিএফ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ হাত ধৰিলে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিলৱাৰ হুছেইনে। আজি বিপিএফৰ যিগৰাকী প্ৰাৰ্থী দুৰ্গাদাস বড়োদেৱ তেখেতে কলেজৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, মাজবাটৰ বৰ্তমান বিধায়ক চৰণ বড়ো, ওদালগুৰিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী চাহাব আৰু অন্যান্য আমাৰ বিপিএফ দলৰ কৰ্মকৰ্তা আহি দলগাঁও সমষ্টিত 4খন মিটিং কৰিছিল। 4খন মিটিঙৰ এখন মিটিঙতো আমাক অৱগত কৰোৱা নাই, আমাক মাতা নাই। সেইটো মই বহুত প্ৰতিবাদ কৰিছিলোঁ। জিলা সমিতিৰ সভাপতি সম্পাদককো মাতা নাই। যোগদান কৰাৰ লগে লগেই প্ৰাক্তন সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিপিএফ দলৰ বিৰুদ্ধে আনে বহু অভিযোগ। তেখেত বিপিএফ দলৰ পুৰণা কৰ্মী নহয়। তেখেত যোৱা মাহত বিপিএফ দলৰ পৰা ৰিজাইন কৰিছে। তেখেত বিপিএফৰ জন্মলগ্নৰ পৰা লাগি থকা এগৰাকী কৰ্মী। তেওঁ চেণ্ট্ৰেল কমিটিৰ সাংগঠনিক সম্পাদক আছিলে আৰু তেখেতক বা দলে নিষ্ক্ৰিয় কৰি ৰখা, বিশেষকৈ দৰং ওদালগুৰি সংসদীয় সমষ্টিত সাম্প্ৰতিক যিটো ৰাজনৈতিক পৰিৱেশ, এই ৰাজনৈতিক পৰিৱেশটোত বিপিএফ দলৰ যিসকল জন্মলগ্নৰ পৰা লাগি থকা কৰ্মী সেইসকলক প্ৰত্যাহিত কৰা হৈছে। তেওঁলোক দলৰ পৰা প্ৰত্যাশিত হোৱাৰ কাৰণেই তেওঁলোক আজি কংগ্ৰেছ দলত যোগদান কৰিছে। আচলতে দৰং ওদালগুৰিত বিপিএফ দলে নিৰ্বাচন খেলা নাই। তেওঁলোকে বিজেপিৰ লগত এটা বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিছে যেন আমাৰ অনুমান হৈছে। আৰু আমি যিটো অনুমান কৰিছিলোঁ, বিপিএফ দলৰ এগৰাকী ব্যক্তিৰ ষ্টেটমেণ্টত আপোনালোকে আজি প্ৰমাণ পাই গ'ল। দৰং ওদালগুৰিত বিজেপি আৰু বিপিএফে ফ্ৰেণ্ডলি ইলেকশ্যন খেলি আছে। বিশেষকৈ সংখ্যালঘু অঞ্চলৰ ভোট বিভাজনটোৰ মূল লক্ষ্য বিজেপিয়ে নিজাববীয়াকৈ নামি পৰিছে, বিপিএফক দিও নামি পৰিছে আৰু এই ক্ষেত্ৰত দলগাঁও সমষ্টিৰ বিধায়ক মজিউৰ ৰহমান ডাঙৰীয়াই মুখ্য ভূমিকা লৈছে। আজি প্ৰায় 2 বছৰ ধৰি দলে আমাৰ দলগাঁও সমষ্টিৰ আমি যিকেইগৰাকী বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য প্লাছ আমাৰ ব্লক কমিটি আছে, এইখিনি মানুহৰ লগত দলে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আনকি এই আগন্তুক নিৰ্বাচন সম্পৰ্কেও বৰ্তমান বিপিএফ দলৰ যিগৰাকী মনোনীত প্ৰাৰ্থী দুৰ্গাদাস বড়োদেৱ কলেগাঁও সমষ্টিৰ বিধায়ক, তেখেতে আৰু প্ৰাক্তন বিধায়ক ৰিহন দৈমাৰীদেৱ আমাৰ দলগাঁও সমষ্টিত আহি 4খন মিটিং কৰিছে যোৱা নৱেম্বৰ আৰু ডিচেম্বৰ মাহত। দুখৰ কথা যে সেই 4খন মিটিঙৰ কোনো এখন মিটিঙতে আমি ইয়াত স্থানীয়ভাৱে বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ মানুহ থকা স্বত্তেও, ব্লক কমিটি এখন থকা স্বত্তেও তেওঁলোকে আমাক দূৰত ৰাখি, অন্ধকাৰত ৰাখি আমাৰ সমষ্টিত মিটিং কৰি গৈছে। আজি প্ৰায় 2 বছৰ ধৰি দলে দলগাঁও সমষ্টিৰ আমি যিকেইগৰাকী বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য প্লাছ আমাৰ ব্লক কমিটি আছে, এইখিনি মানুহৰ লগত দলে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আনকি এই আগন্তুক নিৰ্বাচন সম্পৰ্কেও বৰ্তমান বিপিএফ দলৰ যিগৰাকী মনোনীত প্ৰাৰ্থী দুৰ্গাদাস বড়োদেৱ কলেগাঁও সমষ্টিৰ বিধায়ক, তেখেতে আৰু প্ৰাক্তন বিধায়ক ৰিহন দৈমাৰীদেৱ আমাৰ দলগাঁও সমষ্টিত আহি 4খন মিটিং কৰিছে যোৱা নৱেম্বৰ আৰু ডিচেম্বৰ মাহত। খাৰুপেটীয়াৰ পৰা ৰেজাউল কৰিমৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।